আমাৰ ঐতিহ্যমণ্ডিত বাবা বিশ্বনাথৰ মন্দিৰৰ প্ৰাংগণত আৰু পবিত্ৰ ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত আজি আমি বিশ্বনাথ জিলাৰ সন্মানীয় সভাপতি অসীম কুমাৰ দাস, আমাৰ মণ্ডলৰ সভাপতি গোবিন্দ হাজৰিকা আৰু আমাৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি মনীন্দ্ৰ দাসকে আদি কৰি আমি সকলোৱে সমূহীয়া আয়োজনেৰে আজি ইয়াত আমি যোগ অভ্যাস কৰিলোঁ। আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোকে মই শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগৰ মাধ্যমেৰে সমগ্ৰ বিশ্বক স্বাস্থ্য আৰু নিৰোগী কৰি ৰখাৰ তেওঁৰ যিটো প্ৰয়াস, সেই প্ৰয়াসৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও প্ৰতিখন জিলাত বিভিন্ন আত্মসহায়ক গোট প্ৰতি এজন নাগৰিকক যোগ অভ্যাস কৰিবৰ বাবে তেওঁ যি আহ্বান জনালে আৰু সেই আহ্বানক সঁহাৰি জনাই আজি সমগ্ৰ বিশ্বনাথত কিমান সুন্দৰভাৱে যোগ শিবিৰসমূহ আয়োজিত কৰা হৈছে, সি নিশ্চয়ভাৱে আমাৰ বাবে এক শুভ লক্ষণ। মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈছে আৰু মানুহে সকলোৱে স্বাস্থ্যৱান হ'বৰ বাবে যোগ অভ্যাস কৰিবলৈ লৈছে। আমাৰ ঐতিহ্যমণ্ডিত বাবা বিশ্বনাথৰ মন্দিৰৰ প্ৰাংগণত আৰু পবিত্ৰ ব্ৰহ্মপুত্ৰৰ